রাইট টু এডুকেশন অ্যাক্ট আরটি এই রাইট টু এডুকেশন অ্যাক্টের বিষয়ে আমি যথেষ্ট কম জানো। যিসকল 14 বছৰৰ তলৰ ল'ৰা ছোৱালী তেওঁলোকৰ বিনামূলীয়া মৌলিক অধিকাৰ তেওঁলোকৰ শিক্ষা প্ৰদান কৰাটো, গতিকে সেই সুযোগ আমি তেখেতসকলক দিব লাগিব আৰু সেই অধিকাৰ আমি কাঢ়িব নালাগে। যাৰ কাৰণে আইন এটা থাকিলে নহ'ব, তাৰ সজাগতা সৃষ্টি কৰিব লাগিব। গতিকে মই ভাবোঁ যে আইনী সজাগতা, এতিয়া ড্ৰাগছ মদ ভাং ইত্যাদি যিমান অসামাজিক কাম কাজিয়াৰ বিৰুদ্ধে আইন আছে, সেই আইনৰ কিমান ভয়াৱহতা, আজি 5 বছৰ 6 বছৰ হৈ গ'ল, বহুত স্বামী ধৰা পৰিছে, জেলত গৈছে, মহিলাসকল কান্দিছে, নিউজ হৈছে, বহুত কাহিনী হৈছে, কিন্তু সজাগতা আমাৰ নাই। গতিকে আইনী সজাগতা প্ৰয়োজন আছে। পৰিয়ালৰ এটা ভূমিকা থাকিব লাগিব, মা দেউতাকে নজৰ দিব লাগিব নিজৰ ল'ৰা ছোৱালী ক'ত গৈছে, উপাৰ্জিত টকাখিনি ক'ত খৰচ কৰিছে, আৰু সামাজিক সংগঠনে ভূমিকা ল'ব লাগিব। আজি আমাৰ মঞ্চত কেইবাটাও সংগঠনৰ নেতাসকল আছে, NGOৰ সদস্যসকল আছে, মূলতঃ তেওঁলোকে ভূমিকা ল'ব লাগিব, ইতিমধ্যে লৈছে। আমচু ABMCU বা অন্যান্য দল সংগঠন NGOসকলে যথেষ্ট ভূমিকা লৈছে। এই চেগতে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি জেনেৰেল শিক্ষাৰ লগে লগে আমি ধৰ্মীয় শিক্ষাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিব লাগিব। ধৰ্মই আমাক ভাল শিক্ষা দিয়ে, নৈতিক শিক্ষা দিয়ে, আৰু নীতি শিক্ষাৰ পাঠবিলাকো আমি শিকিব লাগিব। এনেকুৱা ধৰণৰ বিশাল বিশাল কাম কাজ আছে যিখিনি মানে দেখাত সৰু, আৰু মূল বিষয় হৈছে যুৱ প্ৰজন্মই কিন্তু ইয়াত সজাগ হ'ব লাগিব। এতিয়া যুৱ প্ৰজন্মই হাতে কামে আমচুৰ কৰ্মকৰ্তাসকল ইভেন কেছ পৰ্যন্ত খাইছে, ABMCৰ কৰ্মকৰ্তাই কেছ পৰ্যন্ত খাইছে। আমি নিজেও ভুক্তভোগী হৈছিলোঁ এটা সময়ত, যাৰ কাৰণে এইবিলাক প্ৰত্যাহ্বান চেলেঞ্জ থাকিব, আৰু সেইবিলাকৰ মোকাবিলা কৰি আমাৰ সমাজখন আমি গঠন কৰিব লাগিব। মেহেৰবাই টাটা 2020 চনত নিজৰ অলংকাৰ হীৰাৰ গহনা বিক্ৰী কৰি পেলাই টাটা কোম্পানীক দি টাটা কোম্পানী আজি গোটেই বিশ্বত, আৰু তেখেত 52 বছৰ বয়সত কেঞ্চাৰ ৰোগ হৈ মৃত্যুবৰণ কৰিছিল। ওমেন এম্পাৱাৰমেণ্ট, মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই মেহেৰবাই টাটা আছিল পথ প্ৰদৰ্শক ভাৰতবৰ্ষৰ ভিতৰত। তেখেতৰ আগত কোনো মহিলা এম্পাৱাৰমেণ্টৰ কথা কোৱা নাছিল, মহিলা সবলীকৰণৰ কথা কোৱা নাছিল। সেই আদৰ্শ আজি ভাৰতবৰ্ষত বিস্তৃত হৈ পৰিছে। মহিলা শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে, খেলা ধূলাৰ ক্ষেত্ৰত আগবাঢ়িছে। আমাৰ সমাজ কিন্তু আৰু আগবাঢ়িব লাগিব। ওমেন এডুকেশ্যন ৰেট যেতিয়ালৈকে নাবাঢ়িব তেতিয়ালৈকে আমাৰ সমাজ নাবাঢ়ে। কোনোবাই কৈছিল যে এগৰাকী শিক্ষিত মহিলা দিয়া মই এখন ভাল সমাজ আপোনাক উপহাৰ দিম। যাৰ কাৰণে ওমেন এম্পাৱাৰমেণ্ট, মহিলা সবলীকৰণ, মহিলাৰ শিক্ষা, মহিলাই যে কথা ক'ব পাৰে, তেওঁলোকৰ গোটেই বিচাৰ ধাৰাটোক সমাজৰ আগত ৰখাৰ কাৰণে আমি প্লেটফৰ্ম দিব লাগিব, এটা মঞ্চ দিব লাগিব। আৰু এই বিশেষকৈ আজিৰ যি NGO এই প্ৰগ্ৰাম আয়োজন কৰিছে, তেখেতসকলে বহুত কষ্টৰ বিনিময়ত আজি কৰিছে, আৰু এই প্ৰগ্ৰামত আপোনালোক আহি সময় দিছে। আৰু এটা মই লাষ্ট পইণ্ট কৈছোঁ, বহুতেই সমালোচনা কৰে আমাৰ মানুহক যে আমি সময়ত আহিব নোৱাৰোঁ। আমি কাম কৰা মানুহ, আমি শ্ৰমজীৱী, আমি দিনত কাম কৰোঁ, আমাৰ দুবেলা দুমুঠি লাগে। আমাৰ মানুহ যেতিয়া কাম বিচাৰি বিভিন্ন ঠাইত যায়, আপাৰ আসামত যায় বা বিভিন্ন ঠাইত গ'লে আমাক বিদেশী মিয়া বাংলাদেশী বুলি গালি দিয়া হয়, পিঠিত কাঁটাতাৰৰ দাগ বিচৰা হয়, আমাক বেত্ৰাঘাত কৰা হয়, পিঠি লাল কৰি দিয়া হয়, টকা পইচা সকলো কাঢ়ি ৰখা হয়। আজি আমাৰ এই গোবৰ্ধন অঞ্চলৰ 106 জন নদীয়ে ভাঙাৰ পিছত গৈছিল সোণাৰীত কাম কৰিবলৈ, গোটেইকেইটাৰ বিৰুদ্ধে বিদেশীৰ গোচৰ আহি গ'ল। যোৰহাট বিদেশী ন্যায়াধীকৰণ আটাইতকৈ অসমৰ ভিতৰত বেছি বিদেশৰ কেছ এক্সপাৰ্টি কৰে, প্ৰায় 60,000 আমাৰ সংখ্যালঘু মানুহৰ কেছ তেওঁলোকে এক্সপাৰ্টি জাজমেণ্ট দিছে যোৰহাট বিদেশী ন্যায়াধীকৰণ, যোৰহাট FTA। গতিকে এইবিলাক এটা আমাৰ সামাজিক ব্যাধি। আজি আমাৰ সামান্য নামৰ ভুল, সামান্য কিবা এটা ভুলৰ কাৰণে আমি বাংলাদেশী বিদেশীৰ অপবাদ আমি ল'ব লাগে। কিন্তু বন্ধুসকল মনত ৰাখিব, আইন সদায় সত্যৰ পক্ষত আছে, আৰু আমাৰ পক্ষত সেইকাৰণে আমি সত্যৰ পক্ষত থকাৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হোৱা NRCয়ে আমাৰ নাম কিন্তু বেছি কৰ্তন কৰিব পৰা নাই। এইবিলাক ভাল খবৰ আমাৰ কাৰণে, ভাল মেছেজ আমাৰ কাৰণে। আমাৰ সমাজ আগবাঢ়িছে। অহা 10 বছৰৰ ভিতৰত মই আশা কৰোঁ, আমাৰ এনালাইচিছ মতে, অধ্যয়ন মতে কমচে কম 80 পৰা 90% আমাৰ শিক্ষাৰ হাৰ হ'ব। সিদিনাখন 5 জানুৱাৰী তাৰিখে মই এখন চৰত গৈছিলোঁ। চৰত আগতো মই গৈছোঁ, 2006 চনত 5 চনত তেতিয়া গৈছোঁ। চাচা কমিটি যেতিয়া প্ৰতিবেদন দিলে 19.32% শিক্ষাৰ হাৰ। আমাৰ মহিলাৰ শিক্ষাৰ হাৰ কিমান? আমি চৰত দেখা পালোঁ 3%, 5%, 6% শিক্ষাৰ হাৰ। কিন্তু এইবাৰ মই 5 জানুৱাৰী তাৰিখে যেতিয়া গ'লোঁ, মই আচৰিত হৈছোঁ। মই হাত উঠাব দিলোঁ যে কিমান % শিক্ষাৰ হাৰ, কোনে কোনে কাৰ কাৰ ল'ৰা ছোৱালী স্কুলত যায়, কাৰ কাৰ নাযায়।
দেখা গ'লো 100% মানুহে স্কুলত ল'ৰা ছোৱালীক দিছে। গতিকে এইটো হৈছে আমাৰ ষ্টেটাছ। আজিৰ তাৰিখত নিৰাশাজনক কথা বহুতেই কয়, কিন্তু মই আশাৰ ৰেঙনি দেখা পাইছোঁ। আমাৰ সমাজখন আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ সমাজ জাগ্ৰত হৈছে। কদমতলাৰ নিচিনা ঠাইত 4খনকৈ শিক্ষানুষ্ঠান হৈছে। কাটাজাৰ বজাৰ 3টা ভিডিঅ' হল আছিল, ইয়াত এটা ভিডিঅ' হল আছিল, এতিয়া ভিডিঅ' হল নাই, চিনেমা হল নাই। পৰিৱৰ্তে আমাৰ শিক্ষাৰ পৰিৱেশটো আহিছে। গতিকে য'ত আমাৰ 20% শিক্ষাৰ হাৰ আছিল, এতিয়া বাঢ়িছে। গতিকে এইটো এটা আমাৰ ভাল খবৰ। আৰু আইনৰ সজাগতা আনিব লাগিব। 2006 চনত এই যিটো বাল্য বিবাহ বিৰোধী আইনটো হৈছিল, কিন্তু আমি 2016 চনতহে আমচুৰ মজিয়াৰ পৰা সেই আন্দোলন আমি গুৰি ধৰিব লগা হৈছিল। তেতিয়া মই আমচুতে আছিলোঁ। গতিকে সুদীৰ্ঘ 10টা বছৰ আইনৰ বিষয়ে আমি জনা নাছিলোঁ। গতিকে আইন এটা থাকিলেই নহ'ব। আৰু এটা আইন আছে 2009 চনত আপোনাৰ ৰাইট টু এডুকেশ্যন এক্ট, RTE। এই ৰাইট টু এডুকেশ্যন এক্টৰ বিষয়ে আমি যথেষ্ট কম জানো। যিসকল 14 বছৰৰ তলৰ ল'ৰা ছোৱালী, তেওঁলোকৰ বিনামূলীয়া মৌলিক অধিকাৰ তেওঁলোকৰ শিক্ষা প্ৰদান কৰাটো। গতিকে সেই সুযোগ আমি তেখেতসকলক দিব লাগিব আৰু সেই অধিকাৰ আমি কাঢ়িব নালাগে। যাৰ কাৰণে আইন এটা থাকিলে নহ'ব, তাৰ সজাগতা সৃষ্টি কৰিব লাগিব।